প্ৰেমে নামানে কোনো জাতি ধৰ্ম। জামুগুৰিহাটৰ এখন বিবাহে কঢ়িয়াই আনিলে সমন্বয়ৰ বাৰ্তা। দুখন গাঁৱৰ মাজত দেখা গ'ল সমন্বয় আৰু সম্প্ৰীতিৰ নিদৰ্শন। নদুৱাৰৰ দক্ষিণ বালিজুৰিত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এখন বিয়াই। নদুৱাৰৰ অসমীয়া আৰু গোৰ্খা জনগোষ্ঠীৰ মাজত সম্পন্ন হ'ল শুভ বিবাহ। দুখন গাঁৱৰ যুৱক যুৱতীয়ে ধৰ্মীয় ৰীতি নীতিৰে বিবাহপাশত আবদ্ধ হৈ কঢ়িয়াই আনিলে সমন্বয়ৰ বাৰ্তা। যি সময়ত চৰকাৰে গোৰ্খা জনগোষ্ঠীক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰি আহিছে, তেনে সময়তে এখন বিয়াই প্ৰমাণ কৰিলে সম্প্ৰীতিৰ নিদৰ্শন। অসমীয়া পৰিয়ালৰ কৃষ্ণ বৰা নামৰ যুৱকজনে গোৰ্খা জনগোষ্ঠীৰ কল্পনা নেৱাৰ নামৰ এগৰাকী যুৱতীৰ সৈতে সম্পূৰ্ণ সামাজিক নীতি নিয়মেৰে বিবাহপাশত আবদ্ধ হয়। বৃহত্তৰ দক্ষিণ বালিজুৰি অঞ্চলৰ বালিজুৰি ক শাখা আৰু বালিজুৰি খ শাখা নামৰ দুখন গাঁৱৰ দুই পৰিয়ালৰ যুৱক যুৱতীয়ে সমাজৰ বাবে কঢ়িয়াই আনিলে ঐক্য, সম্প্ৰীতি আৰু সমন্বয়ৰ এক বিশেষ বাৰ্তা। প্ৰায় 5 কিলোমিটাৰ পথ খোজকাঢ়ি দৰা আহিল কইনাৰ ঘৰলৈ। কইনা নিবলৈ দৰাৰ সৈতে অহা সকলো পুৰুষ মহিলা যুৱক যুৱতীয়ে এনেদৰে নাচি বাগি আহিছে কইনাৰ ঘৰলৈ। কইনাৰ ঘৰৰ পদূলিত উপস্থিত হোৱা দেখি কইনাৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকসকলৰ সৈতে গাঁওবাসীয়ে ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে জনালে বিপুল আদৰণি। আজি যিখন বিয়া হৈছে তেওঁলোকৰ পৰস্পৰ মতে আমাৰ নিয়ম মতে খুবেই ভাল লাগিছে। যিখিনি মাংগলিক কাম হ'বলগীয়া সকলোখিনি একেলগতে বহি আমি কাম কৰিছোঁ আৰু আনন্দ ফূৰ্তি কৰিছোঁ। এনেকুৱা ফূৰ্তি আমি আগে পিছে পোৱা নাই। মই ইয়াত এতিয়া 45 বছৰ হ'ল বিয়া হৈ অহা, কিন্তু আমাৰ ইয়াত কোনো ওতঃপ্ৰোতভাৱে যিমানখিনি আমি কাম কৰি আহিছোঁ, ইয়াত কোনো জাতি ভেদ এইবিলাক কোনো মানে নাই। তো ভাল লাগিছে। আমি এইটোৱে মধুৰ কৰি তুলিছে। লগতে মানে এই সমন্বয়টো আমাৰ জাতিগত একতা কৰি ৰাখিছে। হিন্দু ধৰ্মৰ সম্পূৰ্ণ ৰীতি নীতি আৰু পৰম্পৰা অনুসৰি হোমক সাক্ষী কৰি বিবাহপাশত আবদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলে। ইফালে সাম্প্ৰতিক সময়ত এই বিষয়টো হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। ৰভাতলিত সকলো ৰাইজে দৰা আৰু কইনা দুয়োকে আশীৰ্বাদ প্ৰদান কৰা পৰিলক্ষিত হ'ল বিয়াঘৰত। সকলোৱে আশীৰ্বাদ দিছে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ। সকলোৰে মুখত আনন্দৰ হাঁহি, সকলো যেন সুখী বিয়াখনক লৈ। আজি এই দুখন ঘৰৰ নাৰায়ণ বৰাৰ পুত্ৰ শ্ৰীকৃষ্ণ বৰা দৰা পক্ষ আৰু শ্যাম নেৱাৰৰ কন্যা কল্পনা নেৱাৰ দুয়ো ঘৰৰ সন্মতি সাপেক্ষে এই বিয়াখন সৰ্বসন্মতভাৱে হৈছে। আৰু ইয়াত আমাৰ সকলো সমাজৰ অসমীয়া সমাজ, নেপালী সমাজ সকলোৱে একেলগে সহযোগিতা কৰি এই বিয়াখনত গোৰ্খা নিয়মো কৰিছে, অসমীয়া নিয়মো কৰিব। গতিকে এই সমন্বয় তীৰ্থভূমিৰ এক অন্যতম উদাহৰণ যে জাতি জনগোষ্ঠীৰ কোনো ভেদভাৱ নৰখাকৈ যে এই দুয়োটা জাতিৰ মাজত সংমিশ্ৰণ, মিলন, সম্প্ৰীতিয়ে যে বৃহত্তৰ অসমীয়া জাতিক আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত এনেধৰণৰ উদাহৰণে খুব শক্তিশালী ভূমিকা ল'ব। আমি অত্যন্ত সুখী, আমি গাঁওবাসী অত্যন্ত আনন্দ। অসমীয়া আৰু গোৰ্খা সম্প্ৰদায় বুলি ক'বলৈ আমাৰ ইয়াত প্ৰায় নাই বুলিয়ে ক'ব পাৰি। আমি সমিলমিলভাৱে সকলো ক্ষেত্ৰতে একেলগেই থাকোঁ। নামঘৰ হওক, মন্দিৰ হওক, যিকোনো মাংগলিক কাৰ্যতে আমি একেলগে থাকোঁ। গতিকে ইয়াত আমি গোৰ্খা আৰু কোন অসমীয়া কোন গোৰ্খা আমি সকলোৱেই অসমীয়া। গতিকে ইয়াত গোৰ্খা আৰু অসমীয়া বুলি কিবা প্ৰভেদ আছে বুলি মইতো নাভাবোঁ, দেখাই নাই। গোটেই জীৱনটো মই সৰুৰ পৰা ইয়াতে জন্ম হৈ পেলাই এই বয়সটো হ'ল, এই বয়সলৈকে আমি
অসমীয়া আৰু গোৰ্খাৰ মাজত কিবা এটা যে পাৰ্থক্য আছে এইটো আমি দেখা নাই। আমি একেলগে থাকোঁ, একেলগে বহি সকলো কাৰ্যতে আমি একেলগেই থাকোঁ। গতিকে সমিলমিলভাৱে আমি চলি আহিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।